ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। ইলেকশ্যনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব।